মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰিছো তোমালোক সকলোৰে খুবেই ভাল সো আমি আলোচনা কৰিম আজি তোমালোকৰ গণিতৰ এটা অতি গুৰুত্বপূৰ্ণ বিষয় লসাগু আৰু গসাগু লসাগু মানে হৈছে এলসিএম আৰু গসাগু মানে হৈছে এইচসিএফ মই যদি কেতিয়াবা এলসিএম বুলি কওঁ তেতিয়া হলে তোমালোকে লসাগু বুলি বুজিব লাগিব আৰু এইচসিএফ বুলি যদি কওঁ তেতিয়া গসাগু বুলি তোমালোকে বুজি লবা ঠিক আছে সো আমি এতিয়া প্ৰথমতে শিকি লওঁ গসাগু মানে কি ঠিক আছে গসাগু শিকিবলৈ যাওঁতে আমি আটাইতকৈ আগত শিকিলম হসৌটো অৰ্থাৎ এই যেটো গসাগু মানে কি হয় গসাগু মানে হৈছে গৰিষ্ঠ সাধাৰণ উৎপাদক গতিকে এই গৰিষ্ঠ সাধাৰণ উৎপাদকৰ আটাইতকৈ আগত আমি উৎপাদকটো শিকিলম ওকে মই কিন্তু ইয়াৰ আগৰ ভিডিও সমূহত তোমালোকক কৈ আহিছো যে উৎপাদকনো কি বা গণিতকনো কি কৈ আহিছো সো মই তোমালোকক সেইকাৰণে কৈছো তোমালোকে প্ৰথমৰ পৰা ভিডিও সমূহ চাই আহিবা যি সকলে প্ৰথমৰ পৰা ভিডিও সমূহ চাই আহিছা তোমালোকে ইজি পাবা সহজ পাবা কিন্তু যি সকলে প্ৰথমবাৰ এই ভিডিও চাইছা অকমান জটিল পাবা সেইকাৰণে মই তোমালোকক বাৰে বাৰে কৈ থাকো তোমালোকে প্ৰথমৰ পৰা ভিডিও সমূহ শেষলৈকে চাই যাবা প্ৰতিটো খণ্ড চাবলৈ কৈছো মই তোমালোকক ঠিক আছে মই যেহেতু তোমালোকক গণিত বিষয়টোৰ প্ৰতি থকা ভয় নাইকিয়া কৰিম বুলি কথা দিছো গণিত বিষয়টো তোমালোকৰ এটা প্ৰিয় সাবজেক্ট কৰিম বুলি কথা দিছো সেইকাৰণে মই বহুত যত্ন কৰি মই তোমালোকক শিকাবলৈ যত্ন কৰি আছো ঠিক আছে সো তাতে তোমালোকে সহযোগ কৰিবৰ কাৰণে কি কৰিব লাগিব সদায় তোমালোকে ভিডিওসমূহ চাব লাগিব এদিনত অন্তত এটা বা দুটা খণ্ড চাবই লাগিব অকমান সময় উলিয়াই পেলাই চাবই লাগিব তেতিয়া তোমালোকৰ গণিতৰ প্ৰতি থকা ভয় নাইকিয়া হ'ব আৰু গণিতখন তোমালোকৰ এটা প্ৰিয় সাবজেক্ট হৈ যাব ঠিক আছে সো তোমালোকে লগত বহি আৰু কলম লৈ পেলাই বহিবা আৰু ভিডিওসমূহ প্ৰথমৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ চাবা কিবা যদি ক'বলগীয়া থাকিলে কমেন্ট কৰি জনাবা ওকে সো আমি দেৰি নকৰাকৈ আৰম্ভ কৰিছো চোৱা এয়া এই যেটো গসাউৰ মই আটাইতকৈ হ্ৰস্বটোৱে কি বুজাইছে তুমি ক'লোৱে তোমালোকক উৎপাদক বুজায় গতিকে উৎপাদকটো আমি প্ৰথমতে শিকিলো যেনে এটা সংখ্যা লওঁ 4 লৈছো ঠিক আছে 4ৰ উৎপাদক বুলিলে কি বুজি পাবা 4ৰ উৎপাদক বুলি ক'লে কি সংখ্যাৰে পূৰণ কৰি 4ক পাওঁ হেতু তোমালোকে কোৱা কি সংখ্যা পূৰণ কৰিলে আমি 4ক পাওঁ 1ৰে 2ৰে আৰু 4ৰে ওকে 1ৰে 2ৰে আৰু 4ৰে পূৰণ কৰিলে আমি 4ক পাওঁ অৰ্থাৎ আমি এইটো এনেকে ক'ব পাৰো চোৱা কি সংখ্যাৰে 4ক বাৰ যায় ঠিক আছে 4 সংখ্যাটো কি সংখ্যাৰে বাৰ যায় সেই সংখ্যাটো হৈছে 4ৰ উৎপাদক মই যদি সাধাৰণতে উৎপাদক কাক বুলি ক'লে কি বুলি কম এটা চোৱা উৎপাদক কাক বোলে তোমালোকে লিখিব পাৰা যে কোনো এটা সংখ্যাক যিবোৰ সংখ্যাৰে বাৰ যায় সেই সংখ্যাবোৰক সংখ্যাটোৰ উৎপাদক বুলি কয় যেনে 4 সংখ্যাটোক 1 2 আৰু 4ৰে বাৰ যায় সেইকাৰণে 4ৰ উৎপাদক হৈছে 1 2 আৰু 4 এই গোটেইখিনি কথা তোমালোকে লিখি লোৱা তাৰপিছত পঢ়িবা আৰু বুজিবলৈ যত্ন কৰিবা সো উৎপাদক মানে কি মই ক'লো যে কোনো এটা সংখ্যাক যিবোৰ সংখ্যাৰে বাৰ যায় মই ক'লো যে 4 কি সংখ্যাৰে বাৰ যায় 4ক 1ৰে বাৰ যায় 2ৰে বাৰ যায় আৰু 4ৰে বাৰ যায় ঠিক তেনেকৈ মই যদি কওঁ 10ক কি সংখ্যাৰে বাৰ যায় 10ক বাৰ যায় 1ৰে 2ৰে 5ৰে আৰু 10ৰে গতিকে 10ক বাৰ যোৱা সংখ্যাবোৰ হৈছে 10ৰ উৎপাদক 1 2 5 10 4ক বাৰ যোৱা সংখ্যাবোৰ হৈছে 4ৰ উৎপাদক ঠিক তেনেকৈ মই যদি কওঁ 2ৰ উৎপাদক কি 2ৰ উৎপাদক হৈছে 1 আৰু 2 ঠিক তেনেকৈ 3ৰ উৎপাদক কি 3ৰ উৎপাদক হৈছে 1 আৰু 3 ওকে গতিকে উৎপাদক বুলি ক'লে সংখ্যাটো কি সংখ্যাৰে বাৰ যায় হেতু চাব লাগে এই সংখ্যাটো কি সংখ্যাৰে বাৰ গৈছে হেতু চাব লাগে গতিকে তেতিয়া হলে তোমালোকে বুজিব পাৰিছা উৎপাদক মানে কি সো এতিয়া আমি শিকুছোৱা এই গসাউৰ জাস্ট উৎপাদকটো আমি শিকিলো এতিয়া আমি শিকিম গসাউৰ সাধাৰণ উৎপাদক এই দুটাই কি বুজাইছে সাধাৰণ উৎপাদক আমি উৎপাদকটোহে শিকিলো এটা সাধাৰণ উৎপাদক মানে কি হেতু জানিলা চোৱা সাধাৰণ উৎপাদক জানিবৰ কাৰণে আমি দুটা সংখ্যাৰ উৎপাদকসমূহ লৈ ল'ব লাগিব যেনে মই যদি কওঁ 4ৰ উৎপাদক কি আছিলে 4ৰ উৎপাদক আছিলে 1 2 আৰু 4 তাৰপিছত মই কম 6ৰ উৎপাদক কি হ'ব কোৱা 6ৰ উৎপাদক হ'ব 1 2 3 আৰু 6 সো এটা চোৱা 4ৰ উৎপাদক কোনবোৰ হৈছে 4ক বাৰ যোৱা সংখ্যাবোৰ 4ক বাৰ যোৱা সংখ্যাবোৰ 4ৰ উৎপাদক হৈছে একেদৰে 6ক বাৰ যোৱা সংখ্যাবোৰ 6ৰ উৎপাদক হৈছে এতিয়া তোমালোকে ভাবা কোনবোৰ সংখ্যা দুইটাকে বাৰ যায় 4কো বাৰ যায় 6কো বাৰ যায় সো 4কো বাৰ যোৱা 6কো বাৰ যোৱা অৰ্থাৎ দুইটাকে বাৰ যোৱা সংখ্যা কোনবোৰ আমি দেখিলো 4 আৰু 6 দুইটাকে বাৰ যোৱা সংখ্যা হৈছে
1 2 আৰু নাই 1 আৰু 2 1 আৰু 2 ৰেহে 2টাকে বাৰ যায় 4টুকু বাৰ যায় 6টুকু বাৰ যায় গতিকে সাধাৰণ উৎপাদক বুলি ক'লে দুইটা সংখ্যাকে বাৰ যোৱা চাব লাগিব সো 4 আৰু 6 ৰ সাধাৰণ উৎপাদক কি হ'ব তেতিয়া হলে 1 আৰু 2 হ'ব কিয় 4 আৰু 6 দুইটাকে একেৰেও বাৰ যায় 2ৰেও বাৰ যায় ঠিক আছে বাকি আজি 3 থাকি গল 6 থাকি গল 4 থাকি গল এইকেটা কিয় নহল কাৰণ এইকেটা কেৱল এটাকে বাৰ যায় 4 ৰে 4 কে বাৰ যায় 6 ক বাৰ না যায় 3 ৰে 6 কে বাৰ যায় 4 ক বাৰ না যায় এটা বুজি পালানে সাধাৰণ উৎপাদক মানে কি বুজি পালা যেন মই যদি কওঁ 4 আৰু 8ৰ সাধাৰণ উৎপাদক কি হ'ব তেতিয়াহলে তোমালোকে কি ভাবিবা যে 4 আৰু 8 দুইটাকে বাৰ যোৱা সংখ্যাবোৰ তোমালোকে ভাবিব লাগিব যেনে 4 ক একেৰেও বাৰ যায় সৰি 4 ক একেৰে বাৰ যায় আৰু 8 কো একেৰে বাৰ যায় মানে একেৰে দুইটাকে বাৰ যায় সেইকাৰণে 1 টু 4 আৰু 8ৰ সাধাৰণ উৎপাদক ঠিক তেনেকৈ 2 ৰেও 4ও বাৰ যায় 8ও বাৰ যায় গতিকে 2টো হৈছে সাধাৰণ উৎপাদক আৰু 4 নিজে 4 কো বাৰ যায় 8 কো বাৰ যায় গতিকে 4ও হৈছে সাধাৰণ উৎপাদক ঠিক আছে গতিকে 4 আৰু 8ৰ সাধাৰণ উৎপাদকসমূহ কি পালা 4 আৰু 8ৰ সাধাৰণ উৎপাদকসমূহ পালো আমি 1 2 আৰু 4 কিয় পালো কাৰণ 1 2 আৰু 4 এই গুটেকিটা সংখ্যাই 4 আৰু 8 4 আৰু 8 দুইটাকে বাৰ যায় তাৰমানে ঠিক আছে গতিকে সাধাৰণ উৎপাদক তোমালোকে ভালদৰে বুজিব পাৰিছা বুলি ভাবিছো এতিয়া আমি আলোচনা কৰো গসাউ অৰ্থাৎ গৰিষ্ঠ সাধাৰণ উৎপাদক ঠিক আছে গসাউ মানে কি তেতিয়া হলে গসাউ মানে হৈছে গৰিষ্ঠ সাধাৰণ উৎপাদক ইতিমধ্যে আমি উৎপাদক শিকিলো আৰু সাধাৰণ উৎপাদক শিকিলো এতিয়া মই কবলৈ গৈ আছো তোমালোকক গৰিষ্ঠ সাধাৰণ উৎপাদক তাক জানিবৰ কাৰণে আকৌ আমি দুটা সংখ্যা বা তিনটা সংখ্যা দুটাতকৈ বেছি সংখ্যা লব পাৰা দুটা সংখ্যাৰ আমি সাধাৰণ উৎপাদক লৈ লম যেনে 4 আৰু 8ৰ 4 আৰু 8ৰ সাধাৰণ উৎপাদক কি আছিল অৰ্থাৎ 4 আৰু 8ক বাৰ যোৱা সংখ্যা কেইটা কি আছিল সো আমি যদি চাও 4 আৰু 8 দুইটাকে বাৰ যোৱা সংখ্যাবোৰ আছে 1 2 আৰু 4 কিয় একেৰেও 4 বাৰ যায় মানে একেৰে 4ও বাৰ যায় একেৰে 8ও বাৰ যায় ঠিক তেনেকৈ 2 ৰে 4ও বাৰ যায় 8ও বাৰ যায় ঠিক তেনেকৈ 4 ৰে 4 বাৰ যায় 8 বাৰ যায় ভালদৰে বুজি পাইছা নহয় সো 1 2 আৰু 4 হৈছে 4 আৰু 8ৰ সাধাৰণ উৎপাদক কিন্তু আমি কি উলিয়াম এতিয়া গৰিষ্ঠ সাধাৰণ উৎপাদক সো গৰিষ্ঠ শব্দটোৱে কি বুজায় গৰিষ্ঠ শব্দটোৱে আটাইতকৈ ডাঙৰ বুজায় তাৰমানে গৰিষ্ঠ শব্দটোৱে কি বুজায় গৰিষ্ঠ শব্দটোৱে আটাইতকৈ ডাঙৰ বুজায় তেতিয়াহলে এই সাধাৰণ উৎপাদক বিলাকৰ আটাইতকৈ ডাঙৰ সংখ্যাটো কি আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 4 ওকে গতিকে গসাউ হ'ব 4 অৰ্থাৎ এই 4 আৰু 8ৰ গসাউ কি 4 আৰু 8ৰ গসাউ হৈছে 4 অৰ্থাৎ গসাউ বুলি ক'লে কি বুলি কবা যে সংখ্যা কেইটাক বাৰ যোৱা আটাইতকৈ ডাঙৰ সংখ্যাটোক গসাউ বুলি কোৱা হয় যেনে 4 আৰু 8ক দুইটাকে বাৰ যোৱা আটাইতকৈ ডাঙৰ সংখ্যাটো কি 4 সেইকাৰণে 4 আৰু 8ৰ গসাউ হৈছে 4 বুজিব পাৰিলা নহয় তাৰপিছত মই যদি কওঁ 12 আৰু যেনিবা 16 12 আৰু 16ৰ গসাউ কি হ'ব অৰ্থাৎ 12 আৰু 16 দুইটাকে বাৰ যোৱা আটাইতকৈ ডাঙৰ সংখ্যাটো কি দুইটাকে বাৰ যাব লাগিব চোৱা দুইটা সংখ্যা একেৰেও বাৰ যায় 2ৰেও বাৰ যায় 4ৰেও বাৰ যায় ঠিক আছে আৰু বেলেগ সংখ্যাৰে বাৰ যায় নে না যায় দুইটাকে বাৰ না যায় গতিকে দুইটাকে বাৰ যোৱা আটাইতকৈ ডাঙৰ সংখ্যাটো কি 4 হয় গতিকে 12 আৰু 16ৰো গসাউ হৈছে 4 বুজি পাইলা ঠিক তেনেকে মই 10 আৰু যেনিবা 15ৰ কথা যদি কওঁ 10 আৰু 15ৰ গসাউ কি হয় অৰ্থাৎ 10 আৰু 15ক বাৰ যোৱা আটাইতকৈ ডাঙৰ সংখ্যাটো কি উত্তৰ হ'ব 5 হ'ব কাৰণ 5ৰে 10ক দুবাৰ যায় 5ৰে 15ক তিনিবাৰ যায় 5 সেৰে 10 আৰু 15 দুটাকে বাৰ যোৱা আটাইতকৈ ডাঙৰ সংখ্যা 5টো ঠিক আছে এটা বুজি পালানে 10 আৰু 15ৰ গসাউ কি হ'ল 5 হ'ল কিয় 10 আৰু 15ক বাৰ যোৱা আটাইতকৈ ডাঙৰ সংখ্যা হৈছে 5 এটা তোমালোকে গসাউটো ভালদৰে বুজিব পাৰিছা বুলি ভাবিছো যদি বুজিবলৈ অকমান কুকুজা লাগিছে অসুবিধা পাইছা ভিডিওটো প্ৰথমৰ পৰা ভালদৰে ৰিভাইজ কৰি চোৱা ধুনীয়াকৈ বুজিব পাৰিবা এতিয়া চোৱা গসাউ মানে আমি গম পাই গলো যে সংখ্যা কেইটাক বাৰ যোৱা আটাইতকৈ ডাঙৰ সংখ্যা
গসাউ মানে কি গম পালো সংখ্যা কেইটাক বাৰ যোৱা আটাইতকৈ ডাঙৰ সংখ্যা এতিয়া আমি শিকিম লসাগু মানে কি সৰি ওকে সো এতিয়া আমি শিকিম কি লসাগু মানে কি সো লসাগু মানে কি লসাগুৰ আটাইতকৈ লাষ্টত থকা গৈগুটো আমি শিকি লম লসাগু মানে হৈছে সোৱা লঘিষ্ঠ সাধাৰণ গুণিতক তাৰ সেই যেটো গৈগু আছে গুণিতকটো প্ৰথমতে আমি শিকি লম যেনেকৈ গসাউ শিকুতে প্ৰথমতে উৎপাদকটো শিকি লৈছিলো ঠিক তেনেকৈ সো গুণিতক মানে হৈছে একো কথা নহয় সোৱা মই যদি চাও 4 গুণিতক কি 4 গুণিতক হৈছে 4 নেটা গাই গলে হল 4 গুণ 4 4 গুণ 8 4 গুণ 12 4 4 গুণ 16 ওকে এনেকৈ গৈ থাকিব ডট 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 গুণিতক কিন্তু শেষ নহয় ওকে সো 4 গুণিতক বুলি কলে আমি কি কম 4 ৰে পূৰণ কৰি পোৱা সংখ্যাবোৰে হৈছে 4 গুণিতক ঠিক আছে 4 ৰে তুমি যি কোনো সংখ্যা পূৰণ কৰি দিয়া আৰু কিবা এটা সংখ্যা পাবা না হেইটোৱে হ'ব 4 গুণিতক তেনেকে বুজিব পাৰা বা তুমি এনেকে ক'ব পাৰা 4 ৰে পূৰণ কৰি পোৱা মানে হৈছে 4 ৰে বাৰ যোৱা অৰ্থাৎ আমি এনেকে ক'ব পাৰো যে 4 ৰে বাৰ যোৱা সংখ্যাবোৰ 4 গুণিতক 4 ৰে বাৰ যোৱা সংখ্যাবোৰ কি 4 গুণিতক সো এটা বুজি পালানে যে 4 ৰে যিবোৰ সংখ্যা বাৰ যাব সেই সংখ্যাবোৰ 4 গুণিতক অৰ্থাৎ আমি যদি গুণিতক কাক বলে বুলি কওঁ তেতিয়া কেনেকৈ লিখিম গুণিতক কাক বলে বুলি কলে তোমালোকে লিখিবা তোমালোকে বহিত লিখি লব পাৰিবা সো এনেকৈ ক'ব লাগিব যে কোনো এটা সংখ্যাৰে ঠিক আছে কোনো এটা সংখ্যাৰে যিবোৰ সংখ্যাক বাৰ যায় ঠিক আছে কি বুলি ক'ব লাগিব কোনো এটা সংখ্যাৰে যিবোৰ সংখ্যাক বাৰ যায় সেই সংখ্যাবোৰক গুণিতক বুলি কোৱা হয় ঠিক আছে কি বুলি কলো কোনো এটা সংখ্যাৰে যিবোৰ সংখ্যাক বাৰ যায় সেই সংখ্যাবিলাকক গুণিতক বুলি কোৱা হয় যে 4 সংখ্যাটোৰে এইবোৰ সংখ্যা বাৰ গৈছে গতিকে এই সংখ্যাবিলাকক 4 গুণিতক বুলি কোৱা হ'ব ঠিক আছে সো গুণিতক মানে তোমালোকে বুজিব পাৰিলা যে কোনো এটা সংখ্যাৰে যিবোৰ সংখ্যাক বাৰ যায় সেই সংখ্যাবোৰক গুণিতক বুলি কোৱা হয় ঠিক আছে কোনো এটা সংখ্যাৰে যিবোৰ সংখ্যাক বাৰ যায় সেই সংখ্যাবোৰক সংখ্যাটোৰ গুণিতক তেনেকৈ সংখ্যাটোৰ গুণিতক বুলি কোৱা হয় তেনেকৈ লিখিবা ওকে তেতিয়াহলে সোৱা গুণিতক আমি শিকিলো এটা সাধাৰণ গুণিতক মানে কি হ'ব সাধাৰণ গুণিতক সো সাধাৰণ গুণিতকৰ কাৰণে আমি দুটা সংখ্যাৰ গুণিতক লব লাগিব যেনে 2 ৰ গুণিতক কি হ'ব 2 ৰে বাৰ যোৱা সকলোবোৰ সংখ্যা 2 গুণ 2 2 গুণ 4 2 3 গুণ 6 2 4 গুণ 8 2 5 গুণ 10 2 6 গুণ 12 ইত্যাদি ওকে ইত্যাদি তাছাড়া আকৌ 3 ৰে বাৰ যোৱা সংখ্যা 3 গুণ 3 3 গুণ 6 3 3 গুণ 9 3 4 গুণ 12 3 5 গুণ 15 এনেকৈ ডট 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 ওকে সো আমি গুণিতক মানে কি গম পাইছিলো যে কোনো এটা সংখ্যাৰে যিবোৰ সংখ্যা বাৰ যায় সেই সংখ্যাবোৰক সংখ্যাটোৰ গুণিতক বুলি কোৱা হয় এটো গম পাই গলো এটা সাধাৰণ গুণিতক বুলিলে কি বুজা সাধাৰণ গুণিতক বুলি কলে সোৱা মানে ইয়াত দুটা সংখ্যাৰ আমি সাধাৰণ গুণিতক উলিয়াম হেকাৰণে আমি উলিয়াম যে যি কেটা সংখ্যাৰে ঠিক আছে যি কেটা সংখ্যাৰে যিবোৰ সংখ্যাক বাৰ যায় ঠিক আছে সেই সংখ্যাবিলাকক গুণিতক বুলি কোৱা হয় অৰ্থাৎ 2 আৰু 3 ৰে সোৱা 2 আৰু 3 ৰে বাৰ যোৱা সংখ্যাবিলাকক 2 আৰু 3 ৰ সাধাৰণ গুণিতক বুলি কোৱা হ'ব সো 2 আৰু 3 ৰে বাৰ যাব লাগিব যেনে 2 আৰু 3 ৰে বাৰ যোৱা সংখ্যা কোনটো এইটো 2 আৰু 3 দুইটাৰে বাৰ যায় তাৰ পিছত এইটো আমি কি পালো 6 আৰু 18 পাইছো আৰু এনেকৈ গৈ থাকিব না এনেকৈ ডট 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 দিয়া আছে এনেকৈ গৈ থাকিব গতিকে এই 2 আৰু 3 এই দুইটা সংখ্যাৰে বাৰ যোৱা সংখ্যাবোৰ দুইটা সংখ্যাৰে বাৰ যাব লাগিব দুইটা সংখ্যাৰে বাৰ যোৱা সংখ্যাবোৰ সেই কেটা সংখ্যাৰ গুণিতক হ'ব ঠিক আছে সেইকাৰণে যিবোৰ সংখ্যা ঠিক আছে যি কেটা সংখ্যাৰে মানে যিবোৰ সংখ্যা বাৰ যায় সেই সংখ্যাবিলাকক গুণিতক বুলি কোৱা হ'ব মানে সাধাৰণ গুণিতক বুলি কোৱা হ'ব এটা সিম্পল কথাত ক'বলৈ গলে সোৱা 2 আৰু 3 ৰ যদি সাধাৰণ গুণিতকৰ কথা কোৱা হয় 2 আৰু 3 ৰ যদি সাধাৰণ গুণিতকৰ কথা কোৱা হয় 2 আৰু 3 ৰে বাৰ যোৱা সংখ্যাবোৰ মানে 2 আৰু 3 দুইটাৰে বাৰ যোৱা সংখ্যা হে বুলি ক'ব লাগিব 2 আৰু 3 দুইটাৰে বাৰ যোৱা সংখ্যাবোৰ 2 আৰু 3 ৰ সাধাৰণ গুণিতক হ'ব ঠিক আছে তেতিয়া হলে আমি সাধাৰণ গুণিতক গম পালো যেনে মই যদি কওঁ 5 আৰু 6 5 আৰু 6 ৰ সাধাৰণ গুণিতক কি হ'ব 5 আৰু 6 অৰ্থাৎ 5 ৰেও বাৰ যাব লাগিব 6 ৰেও বাৰ যাব লাগিব সেই সংখ্যাবোৰ হ'ব 5 আৰু 6 ৰ সাধাৰণ গুণিতক যেনে কি হ'ব 30 হ'ব 60 হ'ব 90 হ'ব কেলে
5ৰেও বাৰ যায় 5 6 গুণ 30 6ৰেও বাৰ যায় 6 5 গুণ 30 আকৌ 5 12 60 আকৌ 6 10 গুণ 60 ঠিক আছে 5 18 90 6 15 90 গতিকে এই যিবিলাক সংখ্যা এই দুটা সংখ্যাৰে বাৰ গৈছে সেই সংখ্যাবোৰ হৈছে 5 আৰু 6 ৰ সাধাৰণ গুণিতক ঠিক আছে বুজি পাৰিছা সো আমি এতিয়া কি কৰিম সাধাৰণ গুণিতক শিকিলো এতিয়া আমি শিকিম লঘিষ্ঠ সাধাৰণ গুণিতক সো লঘিষ্ঠ মানে কি বুজা যায় লঘিষ্ঠ মানে হৈছে আটাইতকৈ সৰু লঘিষ্ঠ মানে কি আটাইতকৈ সৰু ইয়াৰ গৰিষ্ঠ মানে আটাইতকৈ ডাঙৰ বিচাৰিছিলে এটো আমাৰ লঘিষ্ঠ মানে হৈছে আটাইতকৈ সৰু সো সোয়া ইয়াত লখাগু আমি যদি চাও মানে আমি 3 আৰু যেনিবা 4 3 আৰু 4 লখাগু কি হ'ব লঘিষ্ঠ সাধাৰণ গুণিতক কি হ'ব 3 আৰু 4 তোমালোকে গম পাইছা চাগে আমি যদি গুণিতক চাও 3 আৰু 4 গুণিতক যদি চাও 3 ৰ গুণিতকবোৰ আমি পাম 3 পাম তাৰ পিছত আহিব 6 অৰ্থাৎ 3 ৰ 12 সংখ্যাবোৰ 3 ৰ গুণিতক তাৰ পিছত 9 তাৰ পিছত আহিব 3 4 গুণ 12 তাৰ পিছত মানে দৰ গৈ থাকিব আকৌ 4 কথাটো যদি চাও 4 1 গুণ 4 4 গুণ 8 4 গুণ 12 4 গুণ 16 ইত্যাদি এনেকৈ গৈ থাকিব ঠিক আছে তেতিয়া হলে সোয়া আমি 3 ৰ গুণিতক ললো 3 ৰ 12 সংখ্যা 4 ৰ গুণিতক ললো 4 ৰ 12 সংখ্যা তাতে সাধাৰণ গুণিতক যদি কও 3 আৰু 4 দুইটাৰে 12 সংখ্যা 3 আৰু 4 দুইটাৰে 12 সংখ্যা কোনবোৰ 3 আৰু 4 দুইটাৰে 12 সংখ্যা হৈছে 12 দেখিছানে 12 আৰু এনেকে ইয়াত আৰু ওলাব কি ওলাব 24 ওলাব দুইটাৰে 24 পাম ঠিক আছে এনেকে আৰু ওলাই গৈ থাকিব 36 পাম ঠিক আছে কিন্তু এনেকে তো ঢেৰ সংখ্যা ওলাব সাধাৰণ গুণিতক ঢেৰ ওলাব কিন্তু লঘিষ্ঠটো কৈছে আমাক আটাইতকৈ সৰুটো বিচাৰিছে অৰ্থাৎ 3 আৰু 4 ৰে 12 আটাইতকৈ সৰু সংখ্যা 3 আৰু 4 দুইটাৰে 12 আটাইতকৈ সৰু সংখ্যা এইটোই হৈছে কি লসাগু সো 3 আৰু 4 লসাগু কি হ'ব তেতিয়াহলে 3 আৰু 4 লসাগু হ'ব 12 ওকে বুজি পালা 3 আৰু 4 লসাগু হ'ব 12 সো এটা লসাগু মানে গম পালা যে সংখ্যা কেইটাৰে 12 আটাইতকৈ সৰু সংখ্যাটোক লসাগু বুলি কোৱা হয় ঠিক আছে লসাগু কাক বোলে লসাগু মানে হৈছে সংখ্যা কেইটাৰে 12 আটাইতকৈ সৰু সংখ্যাটোক সংখ্যা কেইটাৰে 12 আটাইতকৈ সৰু সংখ্যাটোক লসাগু বুলি কোৱা হয় ঠিক আছে আৰু এইটো কি আছিল সংখ্যা কেইটাক 12 আটাইতকৈ ডাঙৰ সংখ্যাটোক গসাউ বুলি কোৱা হয় দুইটাৰ ডিফাৰেন্স তোমালোকে শুনা ভালকে এইটো লসাগু মানে হৈছে সংখ্যা কেইটাৰে 12 আটাইতকৈ সৰু সংখ্যাটোক লসাগু বুলি কয় আৰু সংখ্যাটোক 12 আটাইতকৈ ডাঙৰ সংখ্যাটোক গসাউ বুলি কয় ওকে সো মই যদি সিম্পল কে যদি কওঁ সোৱা 2 আৰু 3 ৰ লসাগু কি পালো আমি 2 আৰু 3 লসাগু বুলি ক'লে 2 আৰু 3 ৰে 12 আটাইতকৈ সৰু সংখ্যা এইটো হল লসাগু গসাউ বুলি ক'লে কি হ'ব গসাউ বুলি ক'লে হ'ব 6 সংখ্যা আৰু যেনিবা 6 আৰু যেনিবা 4 ললো এই দুইটা সংখ্যাক 12 মানে সংখ্যা কেইটাক 12 আটাইতকৈ ডাঙৰ সংখ্যা কেইটাক 12 আটাইতকৈ ডাঙৰ সংখ্যা 4 আৰু 6 দুইটাকে 12 আটাইতকৈ ডাঙৰ সংখ্যাটো কি 2 হয় লসাগু হলে কি হ'ব এই দুইটাৰে 12 আটাইতকৈ সৰু সংখ্যা কি 6 হয় অৰ্থাৎ সেইকাৰণে কৈছো লসাগু বুলি ক'লে সংখ্যা কেইটাৰে 12 আটাইতকৈ সৰু সংখ্যাটোক লসাগু আৰু গসাউ বুলি ক'লে সংখ্যা কেইটাক 12 আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে গসাউ ঠিক আছে সো কনসেপ্টটো দিবলৈ যাওঁতে অকমান দীঘল হৈছে কিন্তু তোমালোকে যি সকলে ধৈৰ্য ধৰি চাইছে নিশ্চয়কৈ তোমালোকে বুজিব পাৰিবা কোনো কথাই নাই বুজি নোপোৱা কোনো কথাই নাই যদি তোমালোকে মনোযোগ দি চাইছা বুজি নোপোৱা কোনো কথাই নাই ওকে তথাপিতো তোমালোকে অকমান যদি খোজা লাগে তোমালোকে ৰিভাইজ কৰি চাবা আৰু আমি এতিয়া যিবিলাক প্ৰশ্ন কৰিম সেই প্ৰশ্নবোৰ কৰোতে আৰু তোমালোকে ক্লিয়াৰকে বুজি পাৰিবা ঠিক আছে আৰু আমাৰ লসাগু উলিওৱা নিয়মো আছে গসাউ উলিওৱা নিয়মো আছে জাস্ট মই তোমালোকক কনসেপ্টটো দিলো আৰু কনসেপ্ট ইজ দা পাৱাৰ না কনসেপ্টটোহে তোমাক বুজি পোৱাৰ সহায় কৰিব কনসেপ্টটো যদি নাথাকে ঢেৰ অংক কৰা একো লাভ নাই কনসেপ্টটো লৈ পেলাই এটা অংক কৰা তোমালোকৰ ঠিক হৈ যাব সো আমি আগবাঢ়ো এতিয়া সোৱা এটা সোৱা এই হৈছে 624 936 আৰু 264 ৰ গসাউ সো গসাউ মানে কি গৰিষ্ঠ সাধাৰণ উৎপাদক অৰ্থাৎ এই সংখ্যা কেইটাক 12 আটাইতকৈ ডাঙৰ সংখ্যাটো আমি উলিয়াব লাগে
কেনেকৈ উলিয়াম গসাও উলিওৱা পদ্ধতি আছে মই তোমালোকক দেখুৱাই দিছো চোৱা গসাও কেনেকৈ উলিয়াবা তোমালোকে মন দি চাই লোৱা চোৱা গসাও উলিয়াবলৈ হলে ইয়াত তিনটা আছে না তিনটা দিয়া থাকিলে দুটা লৈ ললে হল যিকোনো দুটা যদি দুটা দিয়া থাকে তেতিয়াতো কোনো কথাই নাই দুটাই ল'ব লাগে যেহেতু তিনটা দিয়া আছে সেইকাৰণে যিকোনো দুটা লৈ ল'ম আমি প্ৰথমতে আমি ডাঙৰ দুটা লৈ লৈছো ডাঙৰটো আটাইতকৈ ডাঙৰটো কোনটো 936 আৰু বাহিৰত আমি তাতকে ঠিক সৰুটো 624 ল'ম 624 ওকে 624 ললো সো আমি যদি হৰণ কৰো ৰবা ইফালে অকমান ইফালে পাতো আমি আটাইতকৈ ডাঙৰটো পাতিলো 936 ভিতৰত পাতিলো আৰু বাহিৰত পালো 624 ওকে তাৰ পিছত আমি এবাৰ দিম কাৰণ দুবাৰ যদি ডাঙৰ হ'ব 624 এনেকে গখা উলিয়াম তোমালোকে সদায় গখা উলিয়ালে এনেকে উলিয়াবা হেতু হৰণ পদ্ধতিৰে গখা উলিয়া বুলি কয় ওকে তাৰ পিছত এটো বিয়োগ কৰা 6 ৰ পৰা 4 গল 2 তাৰ 3 ৰ পৰা 2 গল 1 তাৰ পিছত 9 ৰ পৰা 6 গল 3 তাৰপিছত এতিয়া কি কৰিব লাগে চোৱা এতিয়া কৰিব লাগে এই যেটো 624 এইটো আমি ইয়াত ভৰাই দিব লাগে 624 এটোক আমি 312 ৰে হৰণ কৰি দিয়া কেইবাৰ যাব দুবাৰ যাব যদি 2 দিও 2 দুগুণ 4 2 গুণ 2 আকৌ 2 3 গুণ 6 ওকে অৰ্থাৎ আমি 312 ক 2 ৰে পূৰণ কৰি দিল তেতিয়া 624 পাই গলো বুজি পাইছা নহয় সো আমি যদি বিয়োগ কৰো 0 পাম সো 0 পালো হয় কিন্তু আমাৰ তিনটা নহয় জানো আৰু এটা আছে 264 টো আছে এটা কি কৰিব লাগিব এই যেটো 312 আৰু এই 264 টো চাব লাগে এতিয়া এই দুটাৰ কাম আমাৰ হৈ গল সো আমাৰ 312 আৰু 264 চাম ঠিক আছে 312 আৰু 264 সৰু হেকানে সৰুটো বাহিৰত পাতিব লাগে সো এবাৰ দিম এবাৰ দিলে কিমান হ'ব এবাৰ দিলে আমাৰ অকন সৰুকে পাতিছো ঠিক আছে 312 এফালে আহিলে 264 ওকে এফালে এবাৰ দিলো 264 ঠিক আছে এফালে বিয়োগ কৰিলে এফালে ধাৰ কৰিলো 12 হ'ব ঠিক আছে 12 ৰ 4 গল 8 এফালে শূন্য থাকিলে এফালে ধাৰ কৰিলো 10 হল 10 ৰ 6 গল 4 48 তাৰ পিছতে আমি 264 ক দিছো 48 ৰে 264 কেবাৰ 200 নহয় জানো 5 5 গুণ 25 ছবাৰ মান দিছা ঠিক আছে 6 গুণ 48 ৰ 8 উকলিব 4 6 4 24 25 26 27 28 288 হৈছে গটিকে আমি ছবাৰ দিব নোৱাৰো কেবাৰ দিব লাগিব আমি 5 বাৰ মান দিব লাগিব ওকে 5 বাৰ মান দিও 5 7 গুণ 40 5 4 গুণ 20 24 240 পালো গটিকে আমি 5 বাৰ দিলো ওকে কেবা দিলো আমি 5 বাৰ দিলো হেকা ইয়াত 5 বাৰ দিম কিমান পালো 5 240 পালো 5 7 গুণ 40 শূন্য কলব 4 5 7 20 24 তাৰপিছত আমি যদি বিয়োগ কৰো ইয়াত পালো 4 ইয়াত পালো 2 তাৰ 24 ৰে আমি কি কৰিব লাগে 24 ৰে এই 48 টোক আকৌ হৰণ কৰিব লাগে এটো উল্টা পুল্টাকে হৰণ কৰি গৈ থাকিব লাগে ঠিক আছে তাৰ পিছতে কি কৰিব লাগে 24 ৰে 48 ক কেবাৰ দিবা দুবাৰ দিবা 48 পাই গল শূন্য পাই গল তেতিয়ালে কিহেৰে কৰি পেলাই শূন্য পালা 24 ৰে গটিকে এই 24 টোই হৈছে গখাও অৰ্থাৎ গখাও মানে কি এই যিকেটা সংখ্যাৰ গখাও উলিয়াবলৈ কৈছে এই সংখ্যা কেটাক বাৰ যোৱা আটাইতকৈ ডাঙৰ সংখ্যা হৈছে 24 ওকে ঠিক আছে সো নেক্সট চোৱা এর কৈছে দুটা সংখ্যাৰ গখাও 16 আৰু সিহঁতৰ পূৰণফল 6400 সিহঁতৰ লসাগু কিমান সো ইয়াত এটা কথা আছে চোৱা ইয়াত আমি লসাগু মানে LCM ইনটু HCF মানে গখাও ইকুৱেল টু ইয়াত লিখিবা তোমালোকে সংখ্যা কেইটাৰ পূৰণফল ওকে সংখ্যা কেইটাৰ ঠিক আছে পূৰণফল ওকে এটো তোমালোকে সদায় মনত ৰাখিবা লসাগু পূৰণ গখাও সমান সংখ্যা কেইটাৰ পূৰণফল এইটো ফৰ্মুলা লগাই দিব লাগিব ইয়াত যেহেতু আমাক কৈছে কি দুটা সংখ্যাৰ গখাও 16 ঠিক আছে অৰ্থাৎ HCF কিমান দিয়া আছে 16 দিয়া আছে আৰু সিহঁতৰ পূৰণফল কিমান দিয়া আছে 6400 অৰ্থাৎ সমানচিহ্নৰ পিছত আমি সংখ্যা কেইটাৰ পূৰণফল দিছো আৰু সমানচিহ্নৰ পিছত আহিব সো আমি যদি এইটো আমি এনেকে পাতো চোৱা LCM ইনটু 16 ইকুৱেল টু 6400 কিয় কাৰণ LCM আহিলে HCF মানে 16 দিয়া আছে আৰু ইফালে সংখ্যা কেইটাৰ গখাও বুলি কৈছে
সৰি সংখ্যা কেইটাৰ পূৰণফল বুলি কৈছে সংখ্যা কেইটাৰ পূৰণফল আমাক 6400 দিয়া আছে গতিকে আমি কি কৰিলো এটো ফৰ্মুলা হিচাপত পাতি ললো আৰু আমাক উলিয়াবলৈ কৈছে লসাগু অৰ্থাৎ এলসিএম উলিয়াবলৈ কৈছে গতিকে এলসিএম যদি উলিয়াবলৈ হয় তেতিয়া কি কৰিব লাগে সো এলসিএম * 16 = 64 হ'ব গতিকে আমি এলসিএম আমি ৰখাই দিলো যেটো ৰখালো তাৰ লগত যেটো পূৰণ হৈ আছিল এটো সমান চিহ্ন পাৰ কৰি দিব লাগে সমান চিহ্ন পাৰ কৰিলে হি হৰণ হ'বগে ওকে 64 এফালে 0 দিবলৈ থাকি গৈছে 0 তাৰছত 16 ৰে যদি আমি 64 কাটো 4 বাৰ যাব 4 বাৰ আৰু শূন্য কেটা আছে শূন্য শূন্য লগাই দিলে হৈ গল আৰু ওকে 400 অৰ্থাৎ কি পালো তেতিয়া হলে আমি লসাগু কি পালো 400 পালো অপচন 1 টো শুদ্ধ উত্তৰ এটা কেনেকৈ কৰিব লাগে বুজি পালা এলসিএম * এচচিএফ সমান সংখ্যা কেইটাৰ পূৰণফল এনেকে পাতি লব লাগে আৰু এলসিএম ৰ ঠাইত একো দিব না লাগে কাৰণ এলসিএম উলিয়াবলৈ কৈছে আমাক তো এইচচিএফ ৰ আমাক 16 দিয়া আছে 16 বহালো আৰু সংখ্যা কেইটাৰ পূৰণফল আমাক 6400 বুলি দিয়া আছে এটো সমানচিনৰ পিছত বহালো তাৰ পিছত আমি কি কৰিলো এলসিএম টো ৰখাই ললো এলসিএম টো ৰখাই পলাই 16 ৰ তলত পাতি দিলো ওপৰত 6400 পাতিলো কটাকটি কৈ দিলো পাই গলো ওকে হেতু কথা সো নেক্সট আহিলে চোৱা দুটা সংখ্যাৰ গসাউ আৰু লসাগু ক্ৰমে এইটো এটা সংখ্যা যদি 117 হয় তেন্তে আনটো কি এটো একে ধৰণৰে প্ৰশ্ন হয় কাৰণ কিলে আমি কি কৈছিলো এলসিএম * এইচচিএফ কৈছিলো হয়নে ইকুৱেল টু কি আছিল ইকুৱেল টু আছিল সংখ্যা কেইটাৰ পূৰণফল ধৰা হল সংখ্যা কেইটা যেনে x আৰু y হেকানে xy হ'ব সংখ্যা কেইটাৰ পূৰণফল বুলি কৈছ না সংখ্যা কেইটাৰ পূৰণফল সংখ্যাটো কি x আৰু y ধৰিলো যেনিবা পুৰা পূৰণফল হলে কি হ'ব xy হ'ব অৰ্থাৎ এটো পূৰণ হৈ থাকে তো গতিকে ইয়াতে লসাগু গসাউ দুটাকে দিয়া আছে চোৱা লসাগু আৰু গসাউ লসাগু হৈছে এটো 1989 ইনটু গসাউ হৈছে কিমান গসাউ হৈছে 13 আৰু এফালে এটা সংখ্যা এই দুটা সংখ্যা পূৰণফল নহয় জানো গতিকে ইয়াৰে এটা সংখ্যা 117 দিয়া আছে আনটো উলিয়াবলৈ কৈছে y উলিয়াবলৈ কৈছে যেনিবা সো আমি যদি y ৰখাও ইয়াত y টো ৰখাও 117 টো এফালে পাৰ কৰি দিব লাগিব তেতিয়া y টো মান পাম কাৰণ 117 টো যদি পাৰ কৰো তেতিয়া হলে এফালে কি হ'বগে 1989 ইনটু 13 হ'ব তাছত 117 ৰ তললৈ আহি যাব ঠিক আছে 13 ৰে যদি 117 কাটো 9 বাৰ যাব ওকে 9 ৰে যদি আমি 9 এটো যদি কাটো 1989 যদি কাটো কেবাৰ যাব সোৱা আমি 1989 আৰু তলত 9 পাতিলো নতুনকে পাতিলো হা এই 1989 টো ওপৰত থাকিলে তলত 9 থাকিলে এফালে y আছে গতিকে 1989 এফালে 9 আৰু এফালে y আছে গতিকে তো যদি কাটো 3 ৰে বাৰ যায় নেকি সোৱা 9 কে 10 10 এ 8 18 18 9 27 গতিকে 3 ৰে বাৰ যায় গতিকে 3 ৰে 9 3 বাৰ কাটিলো 3 ৰে আমি প্ৰথমৰে 19 কাটিলো 3 6 গুণ 18 এক থাকি গল আকৌ এফালে 3 6 গুণ 18 হল আকৌ এফালে 3 3 গুণ 9 হল ওকে আকৌ 3 ৰে বাৰ যায় নেকি সোৱা এটো যোগ কৰি সোৱা 6 6 12 3 15 যোগফলটো যদি 3 ৰে বাৰ যায় ডাঙৰ সংখ্যা 3 ৰে বাৰ যায় না তেতিয়া হলে 3 গুণ 6 3 গুণ 6 3 গুণ 3 200 কিমান পালো 21 পালো ওকে এনেকে কৰিব লাগে সো নেক্সট কৰা সোৱা ইমানৰ লসাগু লেবলে কি করবা সদায় তোমালোকে 112 140 168 জি কেটা সংখ্যাৰ লসাগু লেবলে কৈছে এটো তোমালোকে এনেকে পাতি লবা সদায় তাহত যদি যুগ্ম সংখ্যা হয় বাহিৰত 2 দিয়া ঠিক আছে মৌলিক উৎপাদক উলিয়াই লবা ইয়াত 112 কেবাৰ যাব 2 5 গুণ 10 2 6 গুণ 12 তাৰপিছত 2 7 গুণ 14 আৰু 2 8 গুণ 16 2 4 গুণ 8 ওকে তাৰপিছত আকৌ 2 28 2 গুণ 4 2 27 2 35 হ'ব আৰু 2 4 গুণ 8 2 গুণ 4 ওকে তাৰপিছত আকৌ 2 14 28 ওকে 35 তো না যায় ওকে তাৰপিছত 2 21 কিমান 2 21 হৈছে 42 তাৰপিছত এবাৰ কি দিম এবাৰ আমি 7 দিম কাৰণ বাহিৰৰ মৌলিক সংখ্যা ললে হল হা 7 দিম 7 ৰে দুবাৰ গল 7 গুণ 14 7 ৰে 5 বাৰ গল আৰু 7 3 গুণ 21 তো আমি 3 বাৰ দিলো ওকে তেতিয়ালে কি পালো সোৱা 2 পালো 2 পালো 2 পালো 7 পালো 2 পালো 5 পালো 3 পালো
অৰ্থাৎ এই গোটেইকেইটা আমি পূৰণ কৰি দিব লাগে লসাগু উলিয়ালে সদায় এনেকৈ তোমালোকে কৰিবা ঠিক আছে তোমালোকৰ নবোদয় পৰীক্ষাত এনেকুৱা প্ৰশ্ন আহেই ঠিক আছে লসাগু এটা উলিয়াবা বুলি সো তোমালোকে মন দিবা তাৰপিছত চোৱা এটা পূৰণ কৰিবলৈ হলে চোৱা 2 ৰে 2 পূৰণ কৰিলে কিমান হ'ল 2 × 4 4 ৰে 2 পূৰণ কৰিলো 4 × 8 8 ৰে আকৌ 2 পূৰণ কৰিলো 8 × 16 পালো ঠিক আছে 16 যদি আমি 5 ৰে পূৰণ কৰো 5 16 80 হয় ঠিক আছে 80 আকৌ 7 ৰে আৰু 3 যদি পূৰণ কৰো 7 3 × 21 অৰ্থাৎ আমি 80 আৰু 21 টো পূৰণ কৰি দিলে উত্তৰ ওলাই যাব ঠিক আছে 1008 × 8 2008 2 × 16 অৰ্থাৎ কিমান পালা 1680 পালা 1680 ক'ত আছে অপচন সাইড আছে ওকে সো নেক্সট এর কৈছে দুটা সংখ্যাৰ লসাগু আৰু সিহঁতৰ গসাউ সংখ্যাৰ তাৰ পূৰণফল ঠিক আছে অৰ্থাৎ দুটা সংখ্যাৰ লসাগু পূৰণ আৰু সিহঁতৰ গসাউ তাৰ মানে এই প্ৰশ্নটো কোন প্ৰবলেম হৈছে মানে আসলতে এনেকুৱা হয় দুটা সংখ্যাৰ লসাগু x আৰু সিহঁতৰ গসাউ y হয় ঠিক আছে সংখ্যাৰ তাৰ পূৰণফল কি হ'ব হেইটো আসলে প্ৰশ্নটো আসলতে গতিকে কি হ'ব চোৱা দুটা সংখ্যাৰ লসাগু যদি x হয় গসাউ যদি y হয় এহেতৰ সংখ্যাৰটা কি হয় এহেতৰ পূৰণফলৰ সমান হয় গতিকে xy হ'ব কাৰণ আমি অলপ আগতে কি চাইছিলো LCM * HCF = কি বুলি কৈছিলো সংখ্যা দুটাৰ পূৰণফল বুলি কৈছিলো সো LCM মানে কি x HCF মানে কি y গতিকে এহেতৰ সংখ্যা দুটাৰ পূৰণফল কি হ'ব xy হ'ব অৰ্থাৎ অপচন 2 টো হ'ব ঠিক আছে সংখ্যা দুটাৰ পূৰণফল ওকে নেক্সট চোৱা ইয়াত কৈছে কি 16 28 40 77 ৰে হৰণ কৰিলে প্ৰতিবাৰতে 8 ভাগশেষ হিচাপে থকা ক্ষুদ্ৰতম স্বাভাৱিক সংখ্যাটো কি এনেকুৱা অংক আগতে কৰিছো ঠিক আছে গতিকে তোমালোকে খুব মনোযোগেৰে চোৱা বহুত ইম্পৰ্টেন্ট প্ৰশ্ন 8 যেহেতু ভাগশেষ থাকিব ঠিক আছে 8 ভাগশেষ থাকিব আৰু এই কেইটাৰে মানে সম্পূৰ্ণৰূপে বাৰ যাব মানে যদি ভাগশেষ নাথাকে তেতিয়া বাৰ যাব তাৰ মানে হেতু কথা কৈছো গতিকে 16 28 40 আৰু 77 ৰে প্ৰতিবাৰতে 8 ভাগশেষ হিচাপে ক্ষুদ্ৰতম স্বাভাৱিক সংখ্যা সো 8 টো যদি আমি নাইকিয়া কৰি দিও 8 টো যদি আমি নাইকিয়া কৰি দিও তেতিয়া হলে কি হ'ব 16 28 আৰু 40 77 এই সংখ্যা কেইটাৰে সম্পূৰ্ণৰূপে বাৰ যাব অৰ্থাৎ 8 টো বেছি হৈ থাকিব ওকে 8 টো বেছি হৈ থাকিব হেকাৰণে আমি কি কৰিব লাগিব চোৱা যিবোৰ মানে সংখ্যা এই কেইটাৰে বাৰ যাব না এই 16 28 40 আৰু 77 ৰে যিবোৰ সংখ্যা বাৰ যাব মানে সেই সংখ্যাটো কি হ'ব এহেতৰ লসাগু হ'ব ঠিক আছে এহেতৰ লসাগু হ'ব বা লসাগুৰে বাৰ যোৱা সংখ্যা হ'ব সো তোমালোকে এটা নতুন কথা শিকিলোৱা যে এতিয়া যে আমাক কৈ আছে এই কেইটাৰে বাৰ যোৱা কথা বুলি কৈ আছে এই কেইটাৰে প্ৰতিবাৰতে হৰণ কৰিলে বুলি কৈ আছে অৰ্থাৎ বাৰ যাব লাগিব না তেতিয়া হলে আমি কি বুজিব লাগিব চোৱা এই সংখ্যাৰ যেটো লসাগু এই লসাগুটোৰে বাৰ যোৱা যিবিলাক সংখ্যা এই সংখ্যাবোৰ এই কেইটাৰে বাৰ যাব অৰ্থাৎ চোৱা যদি এহেতৰ লসাগু যেনিবা x হয় ঠিক আছে এহেতৰ লসাগু কি হয় x হয় মানে তেতিয়া এই কেইটা কি হ'ব এই কেইটা উৎপাদক হ'ব লসাগুটো যেহেতু হেতৰ এই কেইটাৰে বাৰ যাব না ঠিক আছে লসাগুটো কি হ'ব এই কেইটাৰে বাৰ যাব এই কেইটাৰে যদি লসাগুটো বাৰ যায় গতিকে এই কেইটা লসাগুটোৰ উৎপাদক এই কেইটা হ'বনে নহ'ব কাৰণ উৎপাদক মানে কি যিবোৰ সংখ্যাৰে বাৰ যায় কোনোটা সংখ্যাক যিবোৰ সংখ্যাৰে বাৰ যায় গতিকে সংখ্যাটোক বাৰ যোৱা সংখ্যাবোৰেটো লসাগু মানে উৎপাদক হয় সংখ্যাটোক বাৰ যোৱা সংখ্যাবোৰেটো উৎপাদক হয় গতিকে আমি যদি উল্টা পুল্টাকে যদি চাও এই সংখ্যা কেইটাৰে মানে যেটো সংখ্যা বাৰ যায় এই সংখ্যা কেইটাৰে যেটো সংখ্যা বাৰ যায় সেই সংখ্যা আটাইতকৈ সৰুটো হ'ব লসাগু ঠিক আছে সো এই লসাগুটোক যে এই কেইটাৰে বাৰ যায় এই কেইটা হ'ব এই লসাগুটোৰ উৎপাদক সো হেকাৰণে তোমালোকে এনেকৈ কথা জানা গুণিতকেৰে যিবিলাক সংখ্যা বাৰ যায় কাৰণ লসাগু মানে কি হয় গুণিতক ঠিক আছে লসাগু মানে হৈছে গুণিতক এটা কাৰণ আটাইতকৈ সৰু গুণিতক গতিকে আমি কম যে গুণিতকেৰে যিবোৰ সংখ্যা বাৰ যায় উৎপাদকেৰেও সেইবোৰ সংখ্যা বাৰ যায় ঠিক আছে গুণিতকেৰে যিবোৰ সংখ্যা বাৰ যায় উৎপাদকেৰেও সেইবোৰ সংখ্যা বাৰ যায় সো আমি যদি চাও 3 আৰু 9 ৰ কথাটো 9 টো হৈছে 3 ৰ গুণিতক সো 9 ৰে যিবোৰ সংখ্যা বাৰ যাব না 3 ৰে বাৰ যাবই যাব কিয়
9টো হৈছে 3ৰ গুণিতক আৰু 3টো হৈছে 9ৰ উৎপাদক সেইকাৰণে কোৱা হয় গুণিতকেৰে যিবোৰ সংখ্যা বাৰ যায় উৎপাদকেৰে বাৰ যাবই ওকে তেতিয়াহ'লে আমি কি কৰিব লাগিব এই কেইটাৰ গুণিতক উলিয়াব লাগিব অৰ্থাৎ আমি লসাগু উলিয়াব লাগিব প্ৰথমতে এই কেইটাৰ গুণিতক মানে কি লসাগু উলিয়াব লাগিব আটাইতকৈ সৰু গুণিতকটো সো লসাগু উলিয়াবৰ কাৰণে আমি কি কৰিছিলো এতিয়া আমি যেনেকে এতিয়া লসাগু উলিয়াইছিলো হেমতে উলিয়াব লাগে ওকে 28 40 আৰু 77 গতিকে আমি যদি চাও কিহেৰে দিম এটো 2 ৰে দিছো ওকে 2 ৰে দিম 2 8 গুণ 16 2 14 28 2 20 40 আৰু 77 টো না যায় আকৌ 2 ৰে দিয়া 2 4 গুণ 8 2 7 গুণ 14 2 10 গুণ 20 আৰু 77 টো না যায় এবাৰ আমি কিহেৰে দিম আকৌ 2 ৰে দিও 2 গুণ 4 7 এফালে 5 ৰে 2 5 গুণ 10 আৰু 77 টো না যায় ওকে আৰু এবাৰ দিম আমি 7 ৰে 2 টো না যায় এফালে 7 গুণ 7 এফালে 5 টো না যায় আৰু 7 11 77 সো গুটেই কিটা যদি পূৰণ কৰো ঠিক আছে কিমান পাম চাবা আমি এটো প্ৰথমতে 2 আৰু 2 পূৰণ কৰো 2 2 গুণ 4 কাৰণ লসাগু লৈছো না 2 আৰু 2 পূৰণ কৰো 2 2 গুণ 4 4 2 গুণ 8 ওকে 8 2 গুণ 16 পাই গলো 16 পালো ঠিক আছে তাৰ পিছত আমাৰ কি কি থাকিলে পূৰণ কৰিব লাগে আমাৰ পূৰণ কৰিব লাগে থাকিলে 7 থাকিলে 5 থাকিলে আৰু 11 থাকিলে আমি কিমান পাইছো তেতিয়া হলে 16 পাইছো সো 16 পূৰণ 7 পূৰণ 5 পূৰণ 11 সো 16 পূৰণ 7 পূৰণ 5 পূৰণ 11 সো আমি যদি চাও 5 16 80 80 হৈ গল ওকে ইনটু 7 11 77 77 সো 77 আৰু এটো পূৰণ কৰি দিলে উত্তৰ আমি পূৰণ কৰিলাম ঠিক আছে 8 ৰে এনেকে যদি পূৰণ কৰো চোৱা সো 80 আৰু 77 ওকে এনেকে পূৰণ কৰা 7 0 0 7 গুণ 56 56 ওকে আকৌ 7 0 0 7 গুণ 56 56 অৰ্থাৎ আমি 0 6 6 5 11 উকলিব 1 6 পালো 6160 পাইছো 6160 পাইছো কিন্তু কথাটো কি হ'ব চোৱা এই 6160 হ'ব এই 6160 টো কি হয় 6160 টো হৈছে এই কেইটাৰে বাৰ যোৱা সংখ্যা কিন্তু এই কেইটাৰে বাৰ গলে কি হ'ব লাগিব ভাগশেষ থাকিব লাগিব না ভাগশেষ কিমান থাকিব লাগিব 8 থাকিব লাগিব অৰ্থাৎ ইয়াৰ লগত আমি 8 যদি যোগ কৰি দিও হেতু মানে বাকি ৰৈ যাব বাকি মানে কি ভাগশেষ কেটা থাকিব যেতিয়া বেছি হয় গতিকে ইয়াৰ লগত যদি আমি যোগ কৰি দিও 8 টো তেতিয়া হলে আমি কি পাম এইটো পাই যাম ওকে 6168 অৰ্থাৎ অপচন 3 টো শুদ্ধ উত্তৰ ওকে ঠিক আছে নেক্সট সোৱা মই তোমালোক বহুত ধুনিয়াকে বুজাবলৈ যাওতে অকমান দেৰি লাগিব পাৰে কিন্তু মই চেষ্টা কৰিছো তোমালোক কনসেপ্টবোৰ ক্লিয়াৰ কৰি দিও যেতিয়া তোমালোক কনসেপ্ট ক্লিয়াৰ হ'ব তোমালোক গণিত সহজ হৈ যাব সেইকাৰণে ঠিক আছে সো নেক্সট কোনটো বৃহত্তম সংখ্যাৰে 285 আৰু 1249 ক হৰণ কৰিলে ক্ৰমে 9 আৰু 7 ভাগশেষ হিচাপে থাকে গতিকে বৃহত্তম সংখ্যা আহিছে বৃহত্তম সংখ্যা আহিলে তোমালোকে গসা উলিয়াবা ঠিক আছে গসা উলিয়াবা যদিহে বৃহত্তম সংখ্যা হয় কিন্তু ইয়াত আমি ডাইৰেক্টলি হেতৰ গসা উলিয়াব নোৱাৰো কিয় কাৰণ ইয়াত কৈছে হেতৰ 9 আৰু 7 ভাগশেষ থাকে কৈছে হেতু আমি কি কৰি লব লাগিব বিয়োগ কৰি লব লাগিব সো 285 ৰ পৰা আমি প্ৰথমে 9 বিয়োগ কৰি লম আৰু তাৰ পিছত আমি 1249 ৰ পৰা আমি 7 বিয়োগ কৰি লম ঠিক আছে কেলে সোৱা ইয়াত ক্ৰমে বুলি কৈছে কাৰণ 285 আগত আছে ইয়াত 9 টো আগত আছে আৰু তো 1249 পিছত আছে 9 টো পিছত আছে সেইকাৰণে আগৰটোৰ লগত আগৰটো বিয়োগ পিছৰ লগত পিছৰটো বিয়োগ হ'ব ঠিক আছে সো আমি বিয়োগ কৰিলে কিমান পাম এফালে 15 হল 6 হল এফালে 7 হল এটো হল 276 হৈ গল ঠিক আছে আৰু এফালে 1242 হ'ব 1242 আৰু 276 এই দুটাৰ আমি জাস্ট গসা উলাই দিলে উত্তৰে উলাই যাব ঠিক আছে সো 276 আৰু 1242 276 আৰু 1242 আমি কি কৰিম গসা উলিয়াম সো গসা উলিয়াবৰ কাৰণে মই কি কৈছিল তোমালোকক এনেকে নকৰো আমি এনেকে কৰিম এনেকে ঠিক আছে এনেকে কৰিম অকমান সৰুকে পাতিলো 1242 আৰু 276 এফালে 1242 আমি গসাও সদায় এনেকে উলিয়াবা হা এটো কয়
হৰণ পদ্ধতিৰে গসা উলিওৱা গতিকে তোমালোকে হৰণ পদ্ধতিৰে সদায় উলিয়াবা সো কেইবাৰ দিবা চোৱা 276 ক যদি মই 3 বাৰ পূৰণ কৰো কিমান হ'ব 4 বাৰ দি চাও 4 বাৰ ওকে 6 4 গুণ 24 4 ইকুয়াল 2 7 4 গুণ 28 30 তাৰ পিছত 4 গুণ 8 8 3 11 হৈ যাব 4 বাৰ দিব লাগিব ঠিক আছে 5 বাৰ দিলে কি হয় এবাৰ চাই লোৱা তোমালোকে পূৰণটো চাই কৰিব জানিবা সেইকাৰণে মই ইমান শিকাই থকা নাই 6 5 গুণ 30 0 ইকুয়াল 3 5 গুণ 35 উকলা 3 38 আৰু 5 গুণ 10 উকলা 3 1300 হৈ গল গতিকে আমি 4 বাৰ দিম ওকে 4 বাৰ দিলে কিমান পাম 1104 পাম 4 বাৰ দিলে আমি 1104 পাম এটো আমি ইয়াত 4 বাৰ দিলো ইয়াত 1104 পালো ওকে ঠিক আছে সো বিয়োগ কৰিলে কি হ'ব 12 অৰ্থাৎ 2 ৰ পৰা না যায় যেটা 12 হল 12 ৰ পৰা 4 গল 8 এফালে 3 আৰু এফালে 1 138 তাৰ পিছত আমি কি কৰিব লাগে উল্টা কৰিব লাগে 138 এৰে এতিয়া আমি 276 ক হৰণ কৰিব লাগে 276 ওকে সো আমি এবাৰ দিম কাৰণ দুবাৰত নহব দুবাৰ হৈ যাব দুবাৰ যদি চোৱা 138 ক 2 ৰে পূৰণ কৰিছো 8 2 16 6 উকলিব 1 3 2 6 কে 7 তাৰ পিছত 2 গুণ 2 হৈ গল 276 পাই গলো 276 বিয়োগ কৰা 0 হৈ গল সো গখাও কি হ'ব 138 হ'ব ঠিক আছে তাৰ মানে কি হল অপচন 1 টো শুদ্ধ মানে প্ৰশ্নটো কি কৈছিল যে কোনটো বৃহত্তম সংখ্যাৰে 285 আৰু 1249 ক হৰণ কৰিলে ক্ৰমে 9 আৰু 7 ভাগ হিচাপে থাকে তেতিয়া আমি কি বৃহত্তম সংখ্যা পালো 138 সো তোমালোক কৈছে যে বৃহত্তম সংখ্যা উলিয়াবলৈ কলে তোমালোকে কি কৰিব লাগিব হৰণ কৰিব লাগিব কিন্তু এইটো ক্ষেত্ৰত হৰণ কৰিবলৈ হলে তোমালোকে কি কৰিব লাগিব এনেকে বিয়োগ কৰিব লাগিব এই দুটা তাৰ পিছতহে হৰণ কৰিবা ওকে নেক্সট তাৰপিছত চোৱা ভাগশেষ নৰখাকৈ 12 আৰু 20 ক হৰণ কৰা বৃহত্তম সংখ্যাটো কি সো এইটো কোনো কথাই নাই ভাগশেষ নৰখাকৈ 12 আৰু 20 ক হৰণ কৰিবলৈ কৈছে সো এটো গখাও ডাইৰেক্ট উলিয়াই দিলে হৈ গল অৰ্থাৎ 12 আৰু 20 ক 12 যোৱা আটাইতকৈ ডাঙৰ সংখ্যা গখাও মানে কি দুইটাকে 12 যোৱা আটাইতকৈ ডাঙৰ সংখ্যা তোমালোকে মুখেৰে কোৱা তোমালোকে কৰি উলিয়াই দিবা তোমালোকে ঠিক আছে মই হোমৱৰ্ক দিছো তোমালোকে কোৱেশ্চন মানে তোমালোকে কমেন্ট বক্সত জনাবা ওকে তোমালোকে কেনেকৈ জনাব লাগিব কোৱেশ্চন নাম্বাৰ 8 তাৰপিছত আনসাৰ লিখিবা আনসাৰ লিখিবলৈ অপচন যেটো হয় 1 হলে 1 2 হলে 2 3 হলে 3 তেনেকৈ